আজিৰ বিষয়ভাগ হ'ল কীৰ্তন ঘোষাৰ গজেন্দ্ৰ উপাখ্যানৰ আধ্যাত্মিক তত্ত্ব আৰু 4 প্ৰকাৰৰ ভকত। সংসাৰ এখন সৰোবৰ। এই সৰোবৰ ৰূপ সংসাৰৰ গজেন্দ্ৰৰূপী জীৱই মায়াৰ প্ৰভাৱত গাহৰূপী কালৰ কবলত পৰি ককবকাই থাকিব লগা হয়। সংসাৰত জীৱই বিষয় আসক্তিৰ কাৰণে কালৰূপী মৃত্যুৰ কথা পাহৰি থাকে। গজেন্দ্ৰৰূপী জীৱই জলকীয়া ৰূপ আসক্তিত ব্যস্ত থাকি ব্ৰহ্মচৰ্য ভংগ কৰাৰ বাবে বুদ্ধি জড় হৈ পৰে। অতৃপ্ত কামনাই ক্ৰোধৰ সৃষ্টি কৰে আৰু ক্ৰোধে বুদ্ধি নাশ কৰে। গজেন্দ্ৰৰূপী জীৱই সোণ, ৰূপ আৰু লোহাৰ শৃংগ থকা ত্ৰিকুট পৰ্বতত থাকে। ত্ৰিকুটৰ অৰ্থ হ'ল কাম, ক্ৰোধ আৰু লোভ। আকৌ কৈছোঁ, ত্ৰিকুটৰ অৰ্থ হ'ল কাম, ক্ৰোধ আৰু লোভ। এই ৰিপু তিনিটাই জীৱৰ সকলো অনৰ্থৰ মূল। এই তিনিটা ভয়ানক ৰিপুৱে কাম কৰি থকা জীৱৰ মনত আত্মা পৰমাত্মাৰ চিন্তন হ'ব নোৱাৰে। সেইকাৰণে এই ৰিপু তিনিটাক জীৱৰ আত্মাৰ পতনৰ মূল কাৰণ। জীৱৰ মনলৈ সকলো বেয়া কৰ্মৰ প্ৰেৰণা এই তিনিটা ৰিপুৰ পৰাই আহে। যিসকল জীৱই কেৱল ভক্তিৰ অনুশীলনৰ যোগেদি ৰিপুৰ প্ৰবৃত্তিসমূহ ত্যাগ কৰি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লয়, তেনে গজেন্দ্ৰৰূপী জীৱক ভগৱানে ৰক্ষা কৰিব পাৰে। গীতাত প্ৰভু ভগৱন্ত কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, মোক 4 প্ৰকাৰ ভকতে ভজনা কৰে। সেই 4 প্ৰকাৰ ভকত হ'ল আৰ্ত ভকত, অথাথি ভকত, জিজ্ঞাসু ভকত আৰু জ্ঞানী ভকত। আৰ্ত ভকত মানুহে কোনো বিপদত পৰি আতুৰ হৈ ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি তেওঁৰ কৃপাৰ পাত্ৰ হয়। গজেন্দ্ৰ আৰ্ত ভকত গাহৰ মুখৰ পৰা উদ্ধাৰ হোৱাৰ কোনো উপায় নেদেখি বিপদত পৰি অন্তঃকৰণে ভগৱানৰ শ্ৰীচৰণত শৰণ ল'লে। ভগৱানে শৰণাগতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। গজেন্দ্ৰৰূপী আৰ্তভকতৰ প্ৰাৰ্থনাত ভগৱান তুষ্ট হৈ তেওঁক ৰক্ষাৰ বাবে আহিল। পঞ্চপাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে কুৰু ৰাজসভাত কৌৰৱৰ দ্বাৰা বস্ত্ৰহৰণৰ সময়ত নিঃসহায় হৈ আতুৰভাৱে কৃষ্ণৰ মনে প্ৰাণে শৰণ লোৱাত শ্ৰীকৃষ্ণ অদৃশ্য হাতেৰে বস্ত্ৰ দি দ্ৰৌপদীৰ লজ্জা নিবাৰণ কৰিছিল। ঠিক তেনেদৰে গাহৰ আক্ৰমণ সহ্য কৰিব নোৱাৰি গজেন্দ্ৰই আতুৰ হৈ ভগৱানৰ ওচৰত শৰণ লৈ ভগৱানৰ কৃপা লাভ কৰিছিল। অথাথি ভকত ইহকাল আৰু পৰকালত সুখ লাভৰ বাবে কিছু লোকে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰে। সকামী হ'লেও তেনে লোকৰ ঐকান্তিক শ্ৰদ্ধা ভক্তিৰ কাৰণে ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে কিষ্কিন্ধাৰ ৰজা বান্দৰৰাজ সুগ্ৰীৱে ককায়েক বালীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আৰু সিংহাসন ভোগ কৰাৰ কামনাৰে ভগৱান ৰামৰ শৰণাপন্ন হৈ ৰামৰ কৃপা লাভ কৰিছিল। জিজ্ঞাসু ভকত
আত্মজ্ঞান লাভৰ প্ৰয়াস কৰি কিছু ভক্তই ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি ভগৱানৰ কৃপাৰ প্ৰাপ্ত হয়। উদাহৰণস্বৰূপে মিথিলাৰ ৰজা জনকে আত্মজ্ঞান লাভৰ বাবে বানপ্ৰস্থ গ্ৰহণ কৰি বনৰ মাজত ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি ৰাজসী হ'ল আৰু ভগৱানৰ কৃপাত মোক্ষ লাভ কৰিলে। জ্ঞানী ভকত ভগৱানৰ স্বৰূপ উপলব্ধি কৰি বৈৰাগ্য আৰু জ্ঞানৰ দ্বাৰা লোভাদি ৰিপুসমূহক জয় কৰি ভগৱানৰ কৰ্মতে নিষ্কামভাৱে আত্মসমৰ্পণ কৰে। এইসকল ভকতে ভক্তিত মুক্তিতকৈ শ্ৰেষ্ঠ জ্ঞান কৰে। উদাহৰণস্বৰূপে ভক্ত প্ৰহ্লাদে হৰিস্বৰূপ উপলব্ধি কৰি নিষ্কাম ভক্তিযোগ অৱলম্বন কৰি ভগৱানৰ কৃপাপ্ৰাপ্ত হৈছিল। আজি ইমানতেই সামৰণি মাৰিছোঁ।